কৃষ্ণ প্ৰভু এইবাৰ যাতে ভাদ মাহটো ভালে কুশলে যায় কৃষ্ণ খুৰীদেউ আহিলে মোৰ দেৰিয়ে হ'ল আৰু দিয়ক বেয়া চেয়া নাপাব আজি ভাদ মাহৰ প্ৰথম দিনত সোনকালে আহিব লাগিছিলে ময়ো গম পাইছোঁ মোৰ যে দেৰি হ'ল কিন্তু উপায় নাই ঘৰত ঢেৰ কাম আছিলে লেপৌ কাম ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে গোটেই কামখিনি অকলে কৰিব লাগে এতিয়া আকৌ গৰু দুজনী পথাৰৰ পৰা আনি দানা পানী খুৱাই মই গোহালিত বান্ধি থৈ জাক দি থৈ আহিছোঁ বুজিছে এখন মোৰ কপাল নহয় এখন মোৰ বুজিছে হেৰি নহয় বাৰু এইবিলাক বাদ দিয়ক ঘৌ আহি কথা নামঘৰত নাপাতোঁ ন এই মানে কথা এটা শুনিছোঁ অথনি মোক আকৌ তিলেশ্বৰী বুঢ়ীয়েহে ক'লে দেই মই নিজে কোৱা নাই আমাৰ বোলে ভাদ মাহৰ মিঠাইটো বোলে উঠাই দিছে শুনিবলৈ পাইছোঁ হয়নে মই হ'লে কথাটো ভাল পোৱা নাই মিঠাইটো থাকিব লাগে হয়নে নহয় বছৰটোত এবাৰ আহে ভাদ মাহটো চবকে মিঠাই অকণ খুৱাবলৈ পাওঁ আমাৰো মনটো ভাল লাগে গোপিনীসকলেও ভাল পায় এইবাৰ বোলে আকৌ শুনিছোঁ দুজনী মানে বোলে কৈছে মিঠাইটো উঠাই দিব লাগে সিহঁতৰ চুগাৰ আছে যে মিঠাই খাবলৈ নাপায় সেইকাৰণে আমাৰ মিঠাইটোও বন্ধ কৰিছে চুগাৰ থকাখিনিৰ কাৰণে মই বাৰু ফুলা ৰুচি বনাই আনিম নহয় হয়নে নহয় চবেই আনিব প্ৰসাদ খাব নহ'লে চুগাৰ ফ্ৰী বিস্কুট আছিলে বিস্কুটকে দিলোঁ হয় সিহঁতে কেলৈ জানো মিঠাইটো বন্ধ কৰিলে মই হ'লে ভাল পোৱা নাই দেই অথনি তিলেশ্বৰী বুঢ়ীয়ে কৈ থাকোঁতে মই শুনি আছোঁ আৰু আকৌ আমাৰ ওচৰতে আছিলে নহয় সেইকাৰণে মই মুখে মাতিব নোৱাৰিলোঁ নহ'লে আকৌ মোৰ পিঠিখন ধুব ক'ব আকৌ তুমি ৰাইজৰ ওপৰত বেছি দেখাবলৈ আহিছা সেইকাৰণে মই ৰাইজৰ ওপৰত বাৰু নাযাওঁ কিন্তু আপুনিয়ে ভাবকচোন কথাটো গোপিনীয়ে মিঠাই অকণ খোৱাত কি অসুবিধা আছিলে বন্ধ কৰি দিলে যে ভাল নালাগে দেই তেতিয়াহ'লে নামঘৰলৈ আহি মানুহে সুদা চাহ টুপি খাব নেকি বেছি দেখাইছে অকণমান দিয়ক হ'ব দিয়ক নাম গাওক